নমস্কাৰ ইণ্ডিয়ান পলিটি টপ 50,000 MCQ সিৰিজলৈ সকলোকে স্বাগতম জনাইছো আজিৰ এইটো ভিডিও 2 নম্বৰ ভিডিও যি সকল বন্ধু বনিমে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে সকলোকে স্বাগতম জনাইছো আৰু বিশ্বাসী বন্ধু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেলকে সাবস্ক্ৰাইব কৰি দিব কাৰণ আমি 50,000 প্ৰশ্ন আমি ডিসকাস কৰিম সমূহ যিকোনো ধৰণৰ পৰীক্ষাত অহা কোৱেশ্চন হয় ইণ্ডিয়ান পলিটিৰ সিৰিজ বিশেষকৈ বহুতে বিচাৰি আছিল গতিকে সিৰিজটো আনিছো আপোনালোকৰ কাৰণে গতিকে যিমান পাৰি সিমান মৰম দিব সিৰিজটোক আহকচোন বন্ধুসকল পলম নকৰি আজিৰ প্ৰথম কোৱেশ্চনটো চাওঁ আজিৰ প্ৰথম কোৱেশ্চনটো কি আছে অকনমান মন দিব অকনমান টাফ কোৱেশ্চন হয় ভাৰতলৈ কেবিনেট মিছনৰ নেতৃত্ব কোনে দিছিল দ্য কেবিনেট মিছন টু ইণ্ডিয়া ওয়াজ হেডেড বাই ভাৰতৰ কেবিনেট মিছনৰ নেতৃত্ব কোনে দিছিল বিভিন্ন ধৰণৰ এক্সামত অহা কোৱেশ্চন হয় মই কোন কেতিয়া আহিছিল এগিটা কোৱেশ্চন হয়কিটাও মই ধুনিয়াকৈ লিখি দিছো আপোনালোকে চাব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লৰ্ড পেথিক লৰেন্স তেখেতে ভাৰতলৈ কেবিনেট মিছনৰ নেতৃত্ব দিছিল গতিকে তেখেত আছিল অপচন সি আছে শুদ্ধ উত্তৰ ওকেটা yes next question number 2 ভাৰতৰ সংবিধান গৃহীত হ'ল the constitution of india was adopted by ভাৰতৰ সংবিধানখন কোনে এডপ্ট কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কনস্টিটিউয়েন্ট এসেম্বলি অপচন সি ইজ ৰাইট আনসাৰ ওকে নেক্সট কোৱেশ্চন নম্বৰ 3 অবিভক্ত ভাৰতৰ বাবে সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া হৈছিল দ্য কনস্টিটিউয়েন্ট এসেম্বলি ফৰ আনডিভাইডেড ইণ্ডিয়া ফাৰ্ষ্ট মিট অন কেতিয়া হৈছিল বাৰু সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া হৈছিল কোন চনত পলিটিক্যাল কোৱেশ্চন হয় আশা কৰো কোৱেশ্চন কেটা চাই ভাল পাব এইটো সিৰিজ আপোনালোকৰ কাৰণে আনিছো অনলি ইণ্ডিয়ান পলিটিক্যাল কোৱেশ্চন থাকিব ইয়াতে কোৱেশ্চন নম্বৰ 3 শুদ্ধ উত্তৰটো হৈছে 9 ডিসেম্বৰ 1946 1946 9 ডিসেম্বৰত সংবিধান সভাৰ প্ৰথম বৈঠক হৈছিল গতিকে মনত থাকিব নেক্সট কোৱেশ্চন নম্বৰ 4 1947 চনৰ 31 অক্টোবৰত যেতিয়া ভাৰতীয় আধিপত্যৰ বাবে সংবিধান সভা পুনৰ একত্ৰিত হয় তেতিয়া ইয়াৰ সদস্য সংখ্যা হ্ৰাস পোৱাটো আছিল বা কিমান হ্ৰাস পাইছিল when the constituent assembly for the dominion of india reassembled on 31st october 1947 is reduced membership was কিমান গৈছিল গৈ হ্ৰাস পাই এয়া শুদ্ধ উত্তৰটো কোনটো হ'ব শুদ্ধ উত্তৰটো হৈছে হ্ৰাস পাই 299 হৈছিল গৈ গতিকে অপচন এ ইজ ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 5 তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন আছিল ভাৰতৰ সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা who among the following was the constitutional advisor to the constituent assembly for india of india কোন আছিল বাৰু ভাৰতৰ সংবিধান সভাৰ সাংবিধানিক উপদেষ্টা অপচন কেটা চাই লব yes ডক্টৰ বি.এন. ৰাও আছিল ওকে উপদেষ্টা কোন আছিল ডক্টৰ বি.এন. ৰাও অপচন এ ইজ ৰাইট আনসাৰ কোৱেশ্চন নম্বৰ 6 ভাৰতৰ সংবিধান প্ৰণয়ন কৰিছিল এখন সংবিধান সভাৰ দ্বাৰা গঠন কৰা হৈছিল দ্য কনস্টিটিউশন অফ ইণ্ডিয়া ওয়াজ enacted by a constituent assembly set up কিহৰ দ্বাৰা গঠন কৰা হৈছিল কাৰ দ্বাৰা গঠন কৰা হৈছিল under the cabinet mission plan 1946 ৰ দ্বাৰা সংবিধান সভা গঠন কৰা হৈছিল সংবিধান ভাৰতৰ সংবিধান প্ৰণয়ন কৰিছিল এখন সংবিধান সভাৰ দ্বাৰা আৰু এই সংবিধান সভাখন হৈছে under the cabinet mission plan 1946 question number 7 স্বতন্ত্ৰ ভাৰতৰ বাবে সংবিধান প্ৰণয়ন কৰা সংবিধান সভাখন the constituent assembly which framed the constitutions for independent india was set up in অপচন কেটা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব আপোনাক কমেন্ট কৰক yes the right answer is 1945 option A is right answer 1945 চনত স্বতন্ত্ৰ ভাৰতৰ বাবে সংবিধান প্ৰণয়ন কৰা হৈছিল question number 8
ভাৰতৰ সংবিধান সভাৰ উদ্বোধনী বৈঠকৰ সভাপতিত্ব কোনে কৰিছিল? হু প্ৰিচাইড অভাৰ দ্য ইনগ্ৰেৰেল মিটিং অফ দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি অফ ইণ্ডিয়া? কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ, ভাৰতৰ সংবিধান সভাৰ উদ্বোধনী বৈঠকৰ সভাপতিত্ব কোনে কৰিছিল? অপশ্যন কেইটা দিয়া আছে। অপশ্যন এ শশী নন্দন সিনহা, অপশ্যন বি বি আৰ আম্বেদকাৰ, অপশ্যন চি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন ডি পি উপেন্দ্ৰ। শুদ্ধ উত্তৰটো কোনটো হ'ব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শশীনন্দ সিনহা। শশীনন্দ সিনহা এখেতে কৰিছিল। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 9। তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন আছিল ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ? হু এমং দ্য ফলোয়িং ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? অপশ্যন কেইটা দিয়া আছে। অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি তেজ বাহাদুৰ চেপ্ৰু, অপশ্যন চি ৰাজা গোপালচাৰী, অপশ্যন ডি বি আৰ আম্বেদকাৰ। শুদ্ধ উত্তৰটো কোনটো হ'ব কমেণ্ট কৰক। আৰু ইয়াৰ লগতে আকৌ আমাৰ নতুন ছিৰিজবিলাকত আপোনালোকে মৰম দিব। আগতে যেনেকৈ লিচন জিকে ছিৰিজত মৰম দিছে, আছামীয়া বুকৰ ছিৰিজত মৰম দিছে, ঠিক তেনেকৈ এইকেইটা ছিৰিজো আপোনালোকে আঁকোৱালি ল'ব বুলি মই আশা কৰিলোঁ। আৰু যদিহে কিবা ভুল ভ্ৰান্তি হয় ক্ষমা বিচাৰিছোঁ। ইয়াৰ মাজত বহুতো কেতিয়াবা স্পেলিং মিষ্টেক হৈ যায়, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হৈছে বি আৰ আম্বেদকাৰ। অপশ্যন ডি ইজ ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 10। অৱশেষত সংবিধান গৃহীত হ'বলৈ সংবিধান সভাৰ কিমান সময় লাগিল? হাউ লং ডিড দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি টেক টু ফাইনেলি পাছ দ্য কনষ্টিটিউশ্যন? কিমান সময় লাগিল? কুৱেশ্যনটো আকৌ এবাৰ কৈছোঁ, অৱশেষত সংবিধান গৃহীত হ'বলৈ সংবিধান সভাৰ কিমান সময় লাগিল? কিমান সময় লাগিছে বাৰু সংবিধানখন গৃহীত হ'বলৈ? আপোনালোকে জানে এইকেইটা কুৱেশ্যন বিশেষ ইম্পৰ্টেণ্ট, কাৰণ পলিটিকেলৰ যিহেতু আপোনালোকে পলিটিকেল ষ্টুডেণ্ট হয় গম পাব। শুদ্ধ উত্তৰটো কমেণ্ট কৰক। এবাউট 3 years চেঞ্জ। অ'কে, আপোনালোকে জানে সংবিধান সভাখন গৃহীত হ'বলৈ 3 বছৰ সময় লাগিছে, ডিচেম্বৰ 9, 1946। অ'কে, অপশ্যন ডি ইজ ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 11। অ'কে, কুৱেশ্যন নম্বৰ 11 কুৱেশ্যনটো আপোনালোকে অকণমান চাব। সংবিধান সভাৰ সভাপতি কোন আছিল? হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ কনষ্টিটিউয়েণ্ট এছেম্বলি? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, অকণমান মন দিব আৰু শুদ্ধ উত্তৰটো কমেণ্ট কৰক। অপশ্যন কেইটা দিয়া আছে। অপশ্যন এইকেইটা চাই ল'ব আৰু শুদ্ধ উত্তৰটো কমেণ্ট কৰক। সংবিধান সভাৰ সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল সংবিধান সভাৰ সভাপতি। অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ। অ'কে, গুড। নেক্সট কুৱেশ্যন নম্বৰ 12। 1936 চনত ভাৰতীয় জাতীয় কংগ্ৰেছে সংবিধান সভাৰ দাবী উত্থাপন কৰিছিল। দ্য ডিমাণ্ড ফৰ দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি ৱাজ পুট ফৰৱাৰ্ড বাই দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন 1936 এট ইচ ছিজন হেল্ড? ক'ত কৰিছিল বাৰু? কোনখন অধিৱেশনত কৰিছিল জাতীয় কংগ্ৰেছে সংবিধান সভাৰ দাবী? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লক্ষ্ণৌত যিখন অধিৱেশন হৈছিল 1936 চনত, সেইখন অধিৱেশনতে জাতীয় কংগ্ৰেছে সংবিধান সভাৰ দাবী উত্থাপন কৰিছিল। কুৱেশ্যন নম্বৰ 13 কি আছে? সংবিধানৰ বিভিন্ন বিধান সন্দৰ্ভত সংবিধান সভাৰ সিদ্ধান্তত উপনীত হয়। দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি এৰাইভ এ ডিচিশ্যন অন দ্য ভেৰিয়াছ প্ৰভিশ্যনছ অফ দ্য কনষ্টিটিউশ্যনছ? ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰটো হৈছে বাই কনচেনচাছ। অ'কে, বাই কনচেনচাছ সিদ্ধান্তত উপনীত হয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সংবিধানৰ বিভিন্ন বিধান সন্দৰ্ভত সংবিধান সভাৰ সিদ্ধান্তত উপনীত হয় বাই কনচেনচাছ। অ'কে, কুৱেশ্যন নম্বৰ 14। ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুতৰ ক্ষেত্ৰত আটাইতকৈ গভীৰ প্ৰভাৱ কি বাৰু? দ্য মষ্ট প্ৰফাউণ্ড ইনফ্লুৱেঞ্চ অফ দ্য ড্ৰাফটিং অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ এক্সাৰচাইজ বাই দ্য? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ অধীনত কি কৰা হৈছিল? ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুতৰ ক্ষেত্ৰত আটাইতকৈ গভীৰ প্ৰভাৱ পৰিছিল। কুৱেশ্যন নম্বৰ 15। জাতীয় পতাকাৰ ডিজাইনত
ভাৰতৰ সংবিধান পৰিষদে গ্ৰহণ কৰিছিল দ্য ডিজাইন অফ দ্য নেশ্যনেল ফ্লেগ ৱাজ এডপ্ট বাই দ্য কনষ্টিটিউণ্ট এছেম্বলি অফ ইণ্ডিয়া ইন কিমান চনত ভাৰতীয় জাতীয় পতাকাখন ডিজাইনৰ সন্দৰ্ভত সংবিধান সভা পৰিষদে সিদ্ধান্ত গ্ৰহণ কৰিছিল ইয়াৰ শুদ্ধটো হৈছে জুলাই 1947 চনত অ'কে 1947 জুলাই তো বন্ধুসকল এয়া আছিল ইণ্ডিয়ান পলিটি আজি দ্বিতীয়টো ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে কুৱেশ্যনবোৰ অকণমান টাফ হয় চ' এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে চাবলৈ আমাৰ বিশ্বাসী বন্ধু চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ মই অন্য এটা ভিডিঅ'ত আকৌ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম